দেশত চলিছে এতিয়া মূল্যবৃদ্ধিৰ জুই মূল্যবৃদ্ধিয়ে কুঙা কৰিছে সাধাৰণ জনতাক হুৰাহুৰে বৃদ্ধি পাবলৈ লৈছে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য গতিকে কোনদিশে গতি কৰিছে দেশৰ অৱস্থা কেনেদৰে জীৱন যাপন কৰিব সাধাৰণ জনতাই চাওঁ আহক আমাৰ এই বিশেষ প্ৰতিবেদন মধ্যপ্ৰাচ্য যুদ্ধৰ ভয়ংকৰ প্ৰভাৱ দৈনিক বৃদ্ধি পাবলৈ লৈছে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য বজাৰত এতিয়া জুই জ্বলিছে মূল্যবৃদ্ধিৰ নিৰ্বাচনৰ পাছত ৰাজ্যত বৃদ্ধি পাইছে প্ৰতিটো অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য গোলকীয় পৰিস্থিতি আৰু বৰ্ধিত ইন্ধনৰ মূল্যৰ বাবে দেশত হোৱা মূল্যবৃদ্ধিৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক ব্যয় সংকোচন নীতি বা মিতব্যয়ী হ'বলৈ আহ্বান জনাইছে মূল্যবৃদ্ধিৰ জুই ইমানেই প্ৰবল যে আগদিনাৰ এটা বস্তুৰ দাম পিছদিনা বৃদ্ধি পায় গতিকে এই মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাৰ মূৰত মাধমাৰ খুধাইছে পেট্ৰল ডিজেলৰ পৰা ধৰি চাউল গাখীৰলৈকে বৃদ্ধি পাইছে প্ৰতিটো সামগ্ৰীৰ মূল্য আনহাতে আজিও বৃদ্ধি পাইছে ব্ৰেড আৰু বেকাৰী সামগ্ৰীৰ মূল্য 5 টকাকৈ বৃদ্ধি পালে ব্ৰেডৰ দাম সমান্তৰালভাৱে বৃদ্ধি পাইছে প্ৰতি প্লেট কণীৰ দামো প্ৰতি প্লেট কণীৰ দাম 180ৰ পৰা 200 টকা পৰ্যন্ত বৃদ্ধি পাইছে এনে অৱস্থাত স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হৈ পৰিছে সাধাৰণ জনতাৰ কি হ'ব খাটি খোৱা তথা মধ্যবিত্ত ৰাইজৰ তাক লৈ চিন্তিত হৈ পৰিছে সকলো ব্ৰেড বুলি ক'ব নাযাওঁ একচুৱেলিতে আপোনালোকে সকলোৱে জ্ঞাত যে মাননীয় প্ৰধানমন্ত্ৰী মোদীয়ে সকলো ৰাইজক যি ধৰণে আহ্বান কৰিছে আৰু আপোনালোকে গম পাইছে যে পেট্ৰল হওক ডিজেল হওক এইবিলাকৰো ৰেট বৃদ্ধি হৈছে হা আমি সকলো সাধাৰণ ৰাইজে এইটো যেতিয়া ৰেটটো যেতিয়া বাঢ়ে আমি সকলোৱে অলপ প্ৰভাৱ পৰে হা এতিয়া আমি যিটো গম পাইছোঁ যে মোদী ডাঙৰীয়া আমাক ধৰক যিটো আহ্বান কৰিছে যে এইটো সময়ত যিটো ৱাৰৰ যিটো ইম্পেক্ট আমাৰ দেশৰ ওপৰত পৰিছে হা তেতিয়া মানে কি হৈছে এতিয়া ধৰক আমি ৰাইজসকলে অলপ চৰকাৰক ছাপোৰ্ট কৰিব লাগিব এই সময়ছোৱাটো পাৰ্মানেণ্ট নহয় এতিয়া ৰেটটো বাঢ়িছে হয় গম পাইছোঁ কিন্তু এইটো কেতিয়ালৈকে কি হয় এইটো এতিয়ালৈকে গম পোৱা নাই মূল্যবৃদ্ধিটোতো হৈছে এতিয়া আমাক মানে মাধমাৰ দিয়া নিচিনা হৈছে আৰু কাৰণ আমি এতিয়া মানে সাধাৰণ মানে মধ্যবিত্ত মানুহখিনিৰ কাৰণে মানে সেইখিনি বহুত দিগদাৰ হৈ পৰিছে এতিয়া মানে বস্তু কিবা এটা ব্ৰেড এটা ল'বলৈ গ'লে আগতে ব্ৰেডটোৰ দাম আছিলে 35 টকা বা 40 টকা এতিয়া ব্ৰেডটোৰ দাম বহুত হৈ গ'ল তেনেকৈ গাখীৰৰ দামো বাঢ়িছে এতিয়া চাউল তেল এতিয়া সেয়া বজাৰ কৰিবলৈ আহিছোঁ এতিয়া কি লওঁ কি নলওঁ বাজেট নিমিলা হয়গৈ বস্তু থাকে আপোনাৰ পৰা জানিব বিচাৰিছোঁ কি বজাৰ কৰিছে আৰু মূল্যবৃদ্ধিয়ে যথেষ্ট জোৰলা কৰিছে এতিয়া আমি ইমান মানে দোকানৰ পৰা বস্তু কিনি আছে বহুত দাম বাঢ়িছে এইটো মানে কমাব লাগে এতিয়া মানে আমাৰ ৰাইজৰ কাৰণে ভাল হ'ব এতিয়া আমি চৰকাৰখন আহিলে মানে আমি ভাবিছিলোঁ যে বস্তু অলপ কমিব এতিয়া চৰকাৰ হৈ দেখোন আমাৰ এতিয়া মানে দিগদাৰহে হ'ল মূল্য বৃদ্ধি হৈছে আৰু সেইটোৱে